নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মছজিদ বন্ধুসকল পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ হিমন্ত চৰকাৰৰ একজন মন্ত্ৰী কোটিপতি হৈ গৈছে বিজেপিৰ এজন সাধাৰণ নেতাও কোটিপতি হৈ গৈছে ৰাজনীতিৰ এওঁলোক ৰাইজৰ সেৱা কৰিবলৈ অহা নাই নিজকে ধনী কৰিবলৈহে আহিছে সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে হৰপ হৈ পৰিল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ হিমন্ত চৰকাৰৰ একজন মন্ত্ৰীৰ ঘড়ীৰ মূল্য 10 লাখ টকাতকৈ কম নহয় হিমন্ত চৰকাৰৰ একজন মন্ত্ৰী কোটিপতি হৈ গৈছে বিজেপিৰ এজন সাধাৰণ নেতাও কোটিপতি হৈ গৈছে ৰাজনীতিলৈ ৰাইজৰ সেৱা কৰিবলৈ অহা নাই এওঁলোকে নিজকে ধনী কৰিবলৈহে ৰাজনীতিলৈ আহিছে মাটি ৰিজৰ্ট চাহ বাগান এফালৰ পৰা সকলো কিনিছে বিজেপিৰ মন্ত্ৰী নেতাই সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে হৰপ হৈ পৰিল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 5 দিনলৈ ৰাজ্যত অব্যাহত থাকিব হাড় কুপোৱা জাৰ উত্তৰ পূবৰ লগতে অসমৰ ঠায়ে ঠায়ে বৃদ্ধি পাব শীতৰ প্ৰকোপ সম্প্ৰতি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত পৰিছে ঘন কুঁৱলী আৰু প্ৰচণ্ড শীত যাৰ বাবে ঠায়ে ঠায়ে সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা উল্লেখযোগ্য যে আগতে অক্টোবৰ মাহৰ শেষৰ ফালে শীত পৰিছিল যদিও জলবায়ু পৰিৱৰ্তনকে ধৰি আনুষংগিক কাৰণবশতঃ সম্প্ৰতি জানুৱাৰী মাহৰ মাজভাগত শীতৰ প্ৰকোপ অকস্মাতে বৃদ্ধি পাইছে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি অনাগত 5 দিনলৈ থাকিব হাড় কুপোৱা জাৰ উত্তৰ পূবৰ লগতে অসমৰ ঠায়ে ঠায়ে বৃদ্ধি পাব শীতৰ প্ৰকোপ অহা 15 জানুৱাৰী পৰ্যন্ত থাকিব শীতৰ প্ৰকোপ তাৰ সমান্তৰালকৈ থাকিব ঘন কুঁৱলী এই ক্ষেত্ৰত যান বাহনৰ চালকসকলে সাৱধানতা অৱলম্বন কৰাটো উচিত বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ হিমন্ত চৰকাৰৰ ডাঙৰ উপহাৰ পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লেই বিনামূলীয়াকৈ চৰকাৰে দিব ই-ৰিক্সা আৰু চিলাই মেচিন কেনেকৈ কৰিব আবেদন চাওঁ আহক ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু লোকলৈ হিমন্ত চৰকাৰৰ ডাঙৰ উপহাৰ পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লে লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন ৰাজ্যৰ মুছলমান সহ আন ধৰ্মীয় সংখ্যালঘু লোকক চৰকাৰে দিব স্বাৱলম্বিতাৰ পথ ই-ৰিক্সা ক্ৰয় কৰিবলৈ চৰকাৰে দিব 80% চৰকাৰী অনুদান আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ ধৰ্মীয় সংখ্যালঘু মহিলাই পাব চিলাই মেচিন 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন আবেদনকাৰী বছৰিকীয়া আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব ই-ৰিক্সা চিলাই মেচিনৰ উপৰিও লাভ কৰিব পেপাৰ প্লেট বনোৱা মেচিন আৰু ফেশ্বন ডিজাইন মেচিন আবেদনৰ বাবে আপোনালোকে লগইন কৰক amdb.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ বাবে আপোনাক লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ ভোটাৰ কাৰ্ড আৰু বছৰিকীয়া আয়ৰ প্ৰমাণপত্ৰ বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশৰ লগতে ৰাজ্যৰ লাখ কৃষকলৈ ভাল খবৰ অতি শীঘ্ৰেই কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন কৃষকসকলে কেতিয়া পাব চাওঁ আহক দেশৰ লগতে ৰাজ্যৰ লাখ কৃষকলৈ আহি গ'ল ভাল খবৰ কেতিয়াকৈ একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন চলিত জানুৱাৰী মাহতেই কৃষকে লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন অহা 21 জানুৱাৰীত বেংক একাউণ্টত ধন সোমোৱাৰ সম্ভাৱনা আছে পিএম কিষাণ পৰ্টেলত এতিয়াই চাই লওক আপোনাৰ নাম আছেনে নাই 16 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম কি কাম কৰিব লাগিব চাওঁ আহক
আপুনি eKYC সম্পূৰ্ণ কৰিব লাগিব লগতে মাটিৰ নথিপত্ৰ সঠিক ৰূপত থাকিব লাগিব পৰ্টেলত আৰু লগতে DBT অথবা IPPBৰ বেংক একাউণ্ট কাৰ্যক্ষম হৈ থাকিব লাগিব পৰৱৰ্তী খবৰ অহা 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন আৰু 9 ফেব্ৰুৱাৰীলৈকে চলিব এই বাজেট অধিৱেশন জানুৱাৰীৰ শেষৰটো দিনৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বাজেট অধিৱেশন 9 ফেব্ৰুৱাৰীলৈকে চলিব বিশেষ সূত্ৰত প্ৰকাশ পাইছে এই খবৰ 31 জানুৱাৰীত ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে আৰম্ভ হ'ব বাজেট অধিৱেশন সূত্ৰ অনুসৰি 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া অধিৱেশনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্তীয় বৰ্ষ 2025ৰ বাবে অন্তৰ্বৰ্তীকালীন বাজেট 1 ফেব্ৰুৱাৰীত দাখিল কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 31 জানুৱাৰীত বাজেট অধিৱেশনৰ আৰম্ভণিৰ সৈতে সংসদৰ দুয়ো সদনক সম্বোধন কৰিব পৰৱৰ্তী খবৰ অৱশেষত মণিপুৰ চৰকাৰৰ পৰা অনুমতি লাভ কৰিলে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায়যাত্ৰাই অহা 14 জানুৱাৰীত পূব ইম্ফল জিলাৰ পৰা আৰম্ভ হ'ব ভাৰত জোড়ো ন্যায়যাত্ৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ'বলগীয়া কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায়যাত্ৰাৰ আৰম্ভণি স্থানৰ বাবে আজি অনুমোদন জনাইছে মণিপুৰ চৰকাৰে মণিপুৰ চৰকাৰে কংগ্ৰেছক পূব ইম্ফল জিলাৰ পৰা সীমিত সংখ্যক অংশগ্ৰহণকাৰীৰে ভাৰত জোড়ো ন্যায়যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছে পৰৱৰ্তী খবৰ শীতৰ মাজতে দেশত পুনৰ বাঢ়িছে কোভিডৰ সংখ্যাৰ বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ পুনৰ 605 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত শীতৰ মাজতে পুনৰ বাঢ়িছে কোভিডৰ সংখ্যাৰ ভাৰতত 605 জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত দেশত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 4 জন লোকৰ আৰু কোভিডৰ সমান্তৰালকৈ ইয়াৰ সাব ভেৰিয়েণ্ট JN.1ৰ সংহাৰী ৰূপ সমগ্ৰ বিশ্বত JN.1ত আক্ৰান্ত হৈ 30 জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় এই পৰ্যন্ত বিশ্বৰ 75খন দেশত বিয়পিছে কোভিডৰ সাব ভেৰিয়েণ্ট JN.1 ইউৰোপীয় দেশসমূহত বৃদ্ধি পাইছে JN.1ৰ সংক্ৰমণ ক্ৰোয়েছিয়া স্পেন ইটালীত বাঢ়িছে JN.1ত আক্ৰান্ত লোকৰ সংখ্যা আৰু এই মুহূৰ্তত আকৌ কোভিড ভেকচিন লোৱাৰ পোষকতা কৰিছে ইউৰোপীয় ইউনিয়নে ডিসেম্বৰত ইণ্ডোনেছিয়াৰ মহিলাৰ পৰা ভাৰতত JN.1 বিয়পাৰ তথ্য লাভ কৰা গৈছিল আৰু দেশৰ 12খন ৰাজ্যত এদিনতে JN.1ত আক্ৰান্ত হৈছে 819 জন লোক ইয়াৰ ভিতৰত বিগত 24 ঘণ্টাত মহাৰাষ্ট্ৰত 250 কৰ্ণাটকত 199 কেৰালাত 148 জন গোৱাত 49 জন গুজৰাটত 36 অন্ধ্ৰপ্ৰদেশত 30 ৰাজস্থানত 30 তামিলনাডুত 26 জন তেলেংগানাত 26 দিল্লীত 21 উৰিষ্যাত 23 জন আৰু হাৰিয়ানাত 3 জন লোক আক্ৰান্ত হৈছে কোভিডৰ সাব ভেৰিয়েণ্ট JN.1ত বিশেষকৈ চীন আৰু জাপানত ভয়ংকৰ ৰূপ লৈছে কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1 পৰৱৰ্তী খবৰ অসমৰ মুছলমানৰ হৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক 34টাকৈ প্ৰশ্ন কৰিব AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে অসমৰ মুছলমানৰ মাথাত বাংলাদেশী টেগ কোন মুখ্যমন্ত্ৰীয়ে লগালে তাৰ উত্তৰ দিব লাগিব ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত আজমলে কি কৈছে চাও আহক অসমৰ কোটি কোটি মুছলমানৰ হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক 34টাকৈ প্ৰশ্ন কৰিব বদৰুদ্দিন আজমলে অসম ভ্ৰমণত এই প্ৰশ্নৰ উত্তৰ দিব লাগিব ৰাহুল গান্ধীয়ে অসমৰ মুছলমানৰ মাথাত বাংলাদেশী বুলি কোন মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে লিখিছিল সেই সময়ত মুখ্যমন্ত্ৰী আছিল কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়া তেখেতে কৈছিল অসমত 30 লাখ বাংলাদেশী সোমাইছে আৰু সেই সময়ৰ পৰাই অসমৰ মুছলমানৰ মাথাত বাংলাদেশী টেগ লাগি গ'ল সৰকাৰ গঠনৰ পিছত হিতেশ্বৰ শইকীয়াই ক'লে অসমত 18 লাখ বাংলাদেশী মুছলমান সোমাইছে
সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সেই মন্তব্য ভুল আছিল আৰু কংগ্ৰেছৰ সেই সময়ৰ দেশৰ গৃহমন্ত্ৰীয়ে কৈছিল অসমত 80 লাখ বাংলাদেশী মুছলমান আছে অৰ্থাৎ অসমৰ 100% মুছলমান বাংলাদেশী অৰ্থাৎ অসমৰ সকলো মুছলমানক বাংলাদেশী সজাইছিল কংগ্ৰেছে ইয়াৰ পিছতো মুছলমানৰ ভোটেৰে 55 বছৰ কংগ্ৰেছে ৰাজত্ব কৰিছিল অসমত কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰাৰ পাছত অসমৰ বাট পথৰ অৱস্থা কি ৰাহুল গান্ধীক এই প্ৰশ্ন সুধিব আজমলে বিজেপিয়ে শাসন কৰাৰ 10 বছৰো হোৱা নাই আৰু অগপই অসমত 10 বছৰ শাসন কৰিছিল আজিলৈকে খোৱা পানী কিয় যোগান ধৰিব নোৱাৰিলে কংগ্ৰেছ দলে মুছলমান অঞ্চলত কংগ্ৰেছে স্কুল স্থাপন নকৰিলে মুছলমান অঞ্চলত আজিলৈকে শিক্ষক নিদিলে কংগ্ৰেছ দলে বিগত 75 বছৰে অসমৰ মুছলমানক অবমাননা কৰিলে কংগ্ৰেছে আৰু মুছলমানৰ 100% কংগ্ৰেছক ভোট দিছিল কিন্তু মুখ্যমন্ত্ৰীৰ চকী পোৱাৰ পিছতেই মুছলমানসকলৰ কথা পাহৰিলে কংগ্ৰেছে আজিলৈকে বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধান নকৰিলে কংগ্ৰেছে বহু মানুহ ভূমিহীন হল ৰাহুল গান্ধীয়ে কংগ্ৰেছীসকলক এইসমূহ প্ৰশ্ন কৰক যে চৰকাৰে পঠিওৱা কোটি কোটি টকা ক'ত গ'ল আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে পঠিওৱা 10% কাম নকৰিলে কংগ্ৰেছে কিন্তু কংগ্ৰেছী মন্ত্ৰীসকলৰ মুম্বাই দিল্লী কলকাতাত ইমান বৃহৎ সম্পত্তি কিদৰে সাজিলে কংগ্ৰেছীসকলক এইসমূহ প্ৰশ্ন কৰক ৰাহুল গান্ধীয়ে নেহৰু আৰু ইন্দিৰা গান্ধীৰ দল বাবেই মুছলমানে কংগ্ৰেছক ভোট দি থাকিল তৰুণ গগৈ আৰু মনমোহন সিঙেও অসমৰ মুছলমানৰ বাবে একো কাম নকৰিলে কেৱল মুছলমানসকলৰ ওপৰত ডি ভোটাৰৰ টেগ লগালে গোৱালপাৰাত মুছলমানৰ বাবে ডিটেনশ্যন কেম্প বনালে কংগ্ৰেছে আৰু এখন জেলৰ সৃষ্টি কৰিলে কংগ্ৰেছে ৰাহুল গান্ধীয়ে গোৱালপাৰালৈ আহি চাই যাওক সেই জেল 98% মুছলমান এতিয়াও ডিটেনশ্যন কেম্পত আছে কিয় তেওঁলোক ডিটেনশ্যন কেম্পত থাকিবলগীয়া হৈছে অসমৰ মুছলমানৰ হৈ ৰাহুল গান্ধীক এইসমূহ প্ৰশ্ন কৰিব বদৰুদ্দিন আজমলে